এটা কথা হ'ল কি বোমাটো যেন নুফুটিলে তাৰ কাৰণে অন্তত বহু লোকৰ আঘাতপ্ৰাপ্ত হোৱাক বা জীৱনহানি হোক তাৰ পৰা ৰক্ষা কৰিলে যদি ফুটা হ'লে কিন্তু বহুত ক্ষতি হ'লহেঁতেন এতিয়া মই আজি ৰাতিপুৱাও পৰেশ বৰুৱাৰ লগত মোৰ যোগাযোগটো আছিলে যোৱাকালি পুৱাই তেওঁ মোক কৈছে যে অসমত বোমা বিস্ফোৰণ হ'ব যে পানী তোলাটো এটা পাতিছে বুলি ক'লে এতিয়াও যদি বোমা বিস্ফোৰণ হোৱালে কিমান মানুহৰ জীৱন গ'লহেঁতেন কোনো নিশ্চয়তাকে আগতীয়াকৈ কোনোৱে ক'ব নোৱাৰে গতিকে এইটো লৈ পেলাই যথেষ্ট এটা সমালোচনা হ'লহেঁতেন বিতৰ্ক হ'লহেঁতেন বা সমালোচিত হ'লহেঁতেন গতিকে এইটো নুফুটাৰ কাৰণে ভাল হৈছে আৰু এনেকুৱা ধৰণৰ কাম কাজ মই সন্ধিয়া সময়তো পৰেশ বৰুৱাই ফোন কৰিছিলে মোলৈ মই সুধিলোঁ যে হঠাতে তোমালোকে এনেকুৱা এটা বোমা বিস্ফোৰণৰ এনেকুৱা এটা 25টা জেগাত পৰিকল্পনা কৰা হ'ল তেওঁ এটা কথাই ক'লে যে চক আমাক গুৰুত্ব দিবলৈ বিচৰা নাই চৰকাৰে আৰু আমাক একেবাৰে দুৰ্বল বুলি ভাবিছে গতিকে এই দুৰ্বল বুলি আমি যে এতিয়াও দুৰ্বল হোৱা নাই আমি গোটেই অসমতে যে আমাৰ অৱস্থান আমি প্ৰমাণ কৰিব পাৰোঁ সেইটো কাৰণেই আমি এটা মেছেজ এটা দিবলৈ বিচাৰিছোঁ তেওঁ এটা কথা কৈছে যে বোমাখিনি নুফুটিলে এইটো ভালেই হৈছে বাৰু কিন্তু কথাটো হ'ল অন্তত মেছেজ এটা গৈছে অসমৰ ৰাইজে আলফা স্বাধীনো যে এতিয়া শক্তিশালী অৱস্থানত আছে এই মেছেজটো আমি দিবলৈ বিচাৰিছোঁ আজি ৰাতিপুৱা আকৌ তেওঁ মোক ফোন কৰিলে মই গুৱাহাটী মেডিকেল কলেজত আছিলোঁগৈ গৈ পেলাই সেইটো সময়তে তেওঁ ফোন কৰিলে ফোন কৰি পেলাই মোক ক'লে যে যোৱাকালিতো আপোনাক ক'ব নোৱাৰিলোঁ পানী তোলাত ক'ত প্ৰতিষ্ঠা কৰিছে বোমাটো কিন্তু এতিয়া মই খবৰ পাইছোঁ যিজন ল'ৰাই প্ৰতিষ্ঠা কৰিছে সেইজনক যোগাযোগ হ'ল সেইজনে কৈছে যে আমাৰ ঘৰৰ সন্মুখত এটা আৰু আমাৰ ঘৰৰ সন্মুখত পিছফালে এটা কৰিছে ভৱিষ্যতলৈও মই অসমৰ জাতীয় স্বাৰ্থত মই কাম কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ মোক এনেকুৱা বোমা বিস্ফোৰণ কৰি পেলাই বা কিবা এটা কৰি পেলাই যদি মৰি যাওঁ বেলেগ কথা কিন্তু জীয়াই থাকিবলৈকে মই ৰাইজৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত কাম কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ মোক এনেকৈ ভীতিগ্ৰস্ত বা ভয় দেখুৱাই পেলাই যে বিৰত ৰাখিম আৰু যিখিনি উচিত বুলি ভাবোঁ সেই কথাখিনি মই ক'ম আৰু যিসকলে মোক হত্যা কৰিবলৈ বা চিন্তা কৰিছে সেইসকলৰ প্ৰতি মই এটাই উত্তৰ দিবলৈ বিচাৰোঁ যে মোৰ মানসিকতাটো কেতিয়াও পৰিৱৰ্তন নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ